খুব দুৰ্ভাগ্যজনক কথা আজি পানবাৰী ৰেঞ্জৰ অন্তৰ্গত আমাৰ এনচি কাহিটোমা এইখিনি এৰিয়াত আজি বহুদিন ধৰি হাতীৰ তাণ্ডৱ চলি আছে। যোৱাকালি এই এৰিয়াত বহু হাতী এটা পাল আহিছিলে। এই হাতীৰ জাগে আধা গুচি গ'ল আৰু চাৰিজনী তিনিটা ডাঙৰ আৰু এজনী সৰু এইখন পাবাৰীত সোমাই থাকিলে। তেওঁলোকে দিনত নেগেলে ইয়াত থাকিল। তাতেই ঠিক 3:30 বজাত ইয়াৰে ৰহেন বসুমতাৰী ৰূপে গুবলাং বসুমতাৰী ডাঙৰীয়াই অকলে আবেলি 3:30 বজাত এইখন বাঁহৰ বাগানৰ তলত নিজে অকলে মানে হাইহিলা খেদাবৰ কাৰণে চেষ্টা কৰিছিলে। হাতত দা আছিলে, জং আছিলে। তথাপিও যেহেতু নিজৰ বাচ্চা আছে হাতীটোৰ লগত, এই বাচ্চাটো ৰক্ষণাবেক্ষণা কৰাৰ ক্ষেত্ৰত নিজে অলপ আশংকিত হৈ পেলাই তাক এটাক কৰিছে। এটাক কৰাৰ লগে লগে তেখেত ৰহেন বসুমতাৰী তিতাতি মৃত্যু হয়। খুব দুখ কথা। সেইটো খবৰ পাই লগে লগে মই নিজেই স্পটত আহি পেলাই চালোঁ। সঁচাকৈ মৰ্মান্তৰ দুখৰ কথা। যিয়ে নহওক তেখেতৰ ঘৰত আহি পেলাই মই দুখৰ সমভাগী তথা সমবেদনা দিবৰ কাৰণে তেখেতৰ ঘৰত উপস্থিত হৈছোঁ। দুখ লাগে। এতিয়া সেইটো আইনগত হিচাপে পষ্টমৰ্টেম কৰিব। পষ্টমৰ্টেম কৰাৰ পাছত আমাৰ অলৰেডি পানবাৰী CI তথা OC আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট ৰেঞ্জ অফিচাৰ অলৰেডি ইয়াত উপস্থিত হৈছে। অলৰেডি এইটো উদ্ধাৰ কৰা হৈছে। BTC চৰকাৰৰ পৰা আগে পিছে তেনেকুৱা ৰেভিনিউ ভিলেজত আহি পেলাই যদি হাতী যদি তাণ্ডৱ কৰে বা মানুহ পেলায় তাৰে কিবা এটা ক্ষতিপূৰণ দিয়াৰ কাৰণে আমাৰ ব্যৱস্থা আছে। মই বৰ্তমান চৰকাৰৰ সন্মানীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়া চৰকাৰ ডিপাৰ্টমেণ্টৰ EM পানীৰাম ব্ৰহ্ম ডাঙৰীয়াক মই অনুৰোধ কৰিম যে তেখেতৰ যিটো ক্ষতি কম্পেনচেশ্যন পোৱাৰ কাৰণে যাতে ব্যৱস্থা কৰে তাকে মই অনুৰোধ কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।